নমস্কাৰ প্ৰিয় শ্ৰোতা, ৰেডিঅ' জ্ঞানমালিনীৰ আড্ডালৈ মই স্বপ্নালী আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ আড্ডাত প্ৰতিবাৰে আমি আপোনালোকৰ সৈতে পৰিচয় কৰোৱাই দিওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একোজন প্ৰাক্তন ছাত্ৰৰ সৈতে। আৰু আজি আমাৰ লগত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 1992-95 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ সোণমণি দাস। নমস্কাৰ সোণমণি দাস ডাঙৰীয়া, আপোনাক আমাৰ আড্ডালৈ স্বাগতম জনাইছোঁ। নমস্কাৰ মেডাম, আপুনি বহুদিন ফোন কৰিলে। মই আচলতে বৰ্তমানৰ সময় অসুবিধা হৈছে। আপোনাক পুনৰবাৰ ইমান আপুনি মোক বিচাৰিলে, মই আপোনাক ধন্যবাদ দিয়ক। জ্ঞান মানিলে মই শুভেচ্ছা জ্ঞাপন। অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ আপোনাৰ বিষয়ে আপোনাৰ বহুকেইজন বন্ধুৱে ইতিমধ্যে অৱগত কৰিছে। পাহাৰ